আপুনি জানেনে কোনটো বাৰত চুলি কাটিলে অকালতে মৃত্যু হয়? ভাৰতৰ আইনষ্টাইন কাক কোৱা হয়? প্ৰতিদিনে পুৱা সিজোৱা কণী খালে কি হয়? কোনটো মছলাজাতীয় খাদ্য খালে শৰীৰৰ বমি বমি ভাৱ দূৰ হয়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংগ আটাইতকৈ বেছি গধুৰ? অপশ্যনসমূহ হৈছে ক কিডনী, খ পাকস্থলী, গ লিভাৰ, ঘ মগজু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লিভাৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে নেমুৰ লগত কি মিহলাই খালে লিভাৰৰ বেমাৰ নহয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ গাখীৰ, গ চেনি, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ। পৰৱৰ্তী প্ৰশ্নটো হৈছে পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ ৰাতিপুৱা খালী পেটত কি খাব লাগে? অপশ্যনসমূহ হৈছে ক মৌ, খ পানী, গ ইলাচি, ঘ কলাজিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে টোপনি কম হ'লে কি বৃদ্ধি পাব পাৰে? অপশ্যনসমূহ হৈছে ক স্মৃতি, খ শক্তি, গ ক্লান্তি, ঘ উচ্চতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ক্লান্তি। টোপনি কম হ'লে ক্লান্তি বৃদ্ধি পাব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে জণ্ডিছ বেমাৰ হ'লে কোনটো সৰু বনৌষধি গছৰ ৰস খাবলৈ দিয়া হয়? অপশ্যনসমূহ হৈছে ক হাতীহুৰা, খ বন ধনিয়া, গ বৰিয়াল, ঘ ভূমি আমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভূমি আমলা। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰতিদিনে পুৱা সিজোৱা কণী খালে কি হয়? অপশ্যনসমূহ হৈছে ক পেশী শক্তিশালী, খ শক্তি বৃদ্ধি, গ এলাৰ্জি বৃদ্ধি, ঘ ওজন বৃদ্ধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পেশী শক্তিশালী হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে হজমৰ বাবে উপকাৰী বেক্টেৰিয়াক কি বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক টক্সিন, খ ভাইৰাছ, গ ফাংগাছ, ঘ প্ৰবায়টিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰবায়টিক। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ নাকত কিমানটা হাড় থাকে? অপশ্যনসমূহ হৈছে ক এটা, খ দুটা, গ তিনিটা, ঘ চাৰিটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দুটা। মানুহৰ নাকত দুটা হাড় থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মাছৰ কণী খালে শৰীৰৰ কোনটো বেমাৰৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক আলচাৰ, খ এনিমিয়া, গ হৃদৰোগ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ এনিমিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল শুকুৱাই কিচমিচ বনোৱা হয়? অপশ্যনসমূহ হৈছে ক কল, খ আম, গ আঙুৰ, ঘ কমলা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ আটাইতকৈ ঠাণ্ডা স্তৰ কোনটো? অপশ্যনসমূহ হৈছে ক ট্ৰপোস্ফিয়াৰ, খ মেছস্ফিয়াৰ, গ ষ্ট্ৰেটোস্ফিয়াৰ, ঘ আয়নস্ফিয়াৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মেছস্ফিয়াৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো মছলাজাতীয় খাদ্য খালে শৰীৰৰ বমি বমি ভাৱ দূৰ হয়? অপশ্যনসমূহ হৈছে ক হালধি, খ লং, গ ইলাচি,
ঘ আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আদা। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত বেছি বন্দৰ আছে? অপশ্যনসমূহ হৈছে ক মহাৰাষ্ট্ৰ, খ গুজৰাট, গ তামিলনাডু, ঘ অন্ধ্ৰপ্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মহাৰাষ্ট্ৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো মছলাজাতীয় উদ্ভিদ প্ৰাকৃতিক এণ্টিবায়টিক হিচাপে জনাজাত? অপশ্যনসমূহ হৈছে ক জিৰা, খ ইলাচি, গ জলকীয়া, ঘ কেঁচা হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কেঁচা হালধি। পৰৱৰ্তী প্ৰশ্নটো হৈছে জয় জৱান জয় কিষাণ এইটো কাৰ উক্তি? অপশ্যনসমূহ হৈছে ক জৱাহৰলাল নেহৰু, খ লাল বাহাদুৰ শাস্ত্ৰী, গ ইন্দিৰা গান্ধী, ঘ ৰাজীৱ গান্ধী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লাল বাহাদুৰ শাস্ত্ৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কি চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়? অপশ্যনসমূহ হৈছে ক আদা, খ হালধি, গ ইলাচি, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইলাচি। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আইনষ্টাইন কাক কোৱা হয়? অপশ্যনসমূহ হৈছে ক নাগাৰ্জুন, খ আৰ্যভট্ট, গ কনিষ্ক, ঘ বাৰহমিহিৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নাগাৰ্জুন। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত এবাকাছ আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে ক ভাৰত, খ মিছৰ, গ চীন, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চীন। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্য খালে শৰীৰ সদায় ঠাণ্ডা হৈ থাকে? অপশ্যনসমূহ হৈছে ক দৈ, খ মৌ, গ কণী, ঘ চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দৈ। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো বাৰত চুলি কাটিলে অকালতে মৃত্যু হয়? অপশ্যনসমূহ হৈছে ক সোমবাৰে, খ শুক্ৰবাৰে, গ বুধবাৰে, ঘ মঙ্গলবাৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মঙ্গলবাৰে। মঙ্গলবাৰে চুলি কাটিলে অকালতে মৃত্যু হয় বা আয়ু হ্ৰাস পায় ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। এইটো মাথোন জ্যোতিষশাস্ত্ৰ আৰু মানুহৰ বিশ্বাসৰ ওপৰত কোৱা হৈছে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।